মৰণা খৰন্দি টুলুঙা নাৱেৰে বিপদ সংকুল যাত্ৰা জোনাই ৩০খনৰো অধিক গাঁৱৰ ৰাইজৰ শীঘ্ৰে চৰকাৰী নাৱৰ ব্যৱস্থা আহ্বান স্থানীয় ৰাইজৰ বৰ্তমানৰ যান্ত্ৰিকতাৰ যুগতো জোনাইৰ এখন বৃহৎ অঞ্চলৰ ৰাইজে যাতায়াত অব্যাহত ৰাখিছে পুৰণিকলীয়া যুগৰ দৰে এখন উপযুক্ত চৰকাৰী নাৱৰ অভাৱত দৈনিক মৰণা খৰন্দি এনেদৰেই চিয়াং লালি নৈৰ কোবাল সোঁতেৰে টুলুঙা নাৱক সাৰথি কৰি পাৰাপাৰ কৰিব লগা হৈছে এইসকল সাধাৰণ গঞাৰ ৰাইজে এখন চৰকাৰী নাৱৰ অভাৱত অঞ্চলটোৰ মিলন নগৰ চিত্ৰনগৰ গালিচাপৰি মেছাকাৰ চাপৰি ধৰি প্ৰায় ৩০খন গাঁৱৰ ৰাইজে টুলুঙা নাৱেৰে অতি বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে বছৰৰ পাছত বছৰ ধৰি হাট বজাৰ চিকিৎসা গ্ৰহণ আদিকে ধৰি উল্লেখিত গাঁওসমূহৰ ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণৰ বাবে বহিঃজগতৰ লগত যোগাযোগ ৰখাৰ একমাত্ৰ ভৰসাই হৈছে টুলুঙা নাও ৰাজ্যৰ জলপৰিবহণ বিভাগৰ দৃষ্টিগোচৰ নোহোৱা জোনাই সাধুপাৰ ঘাটত সুদীৰ্ঘ বছৰে চলি আহিছে বিপদসংকুলভাৱে টুলুঙা নাৱৰ যাত্ৰা উল্লেখযোগ্য যে বিগত সময়ছোৱাত এইদৰে যাতায়াতৰ সময়ত কেইবাবাৰো অঘটন ঘটাৰ কথাও জানিবলৈ দিছে স্থানীয় ৰাইজে গতিকে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগতে স্থানীয় জনপ্ৰতিনিধিক অতি শীঘ্ৰে এখন যন্ত্ৰচালিত নাও তথা যাৱতীয় ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে এইসকল স্থানীয় ৰাইজে নিউজ ডেস্ক ৰিপৰ্ট জোনাই লাইভ আমি চৰকাৰৰ MLA ছাৰৰ এনে অনুৰোধ কৰিছোঁ আমাক ডাঙৰ এটা নাও লাগে মেচিন এটা লাগে ডাঙৰ চলাবলৈ ল'ৰা ছোৱালী অসুবিধাও হয় স্কুল যাবলৈ আৰু আমাৰো বাৰিষা হ'লে বহুত অসুবিধা হয় ডাঙৰ এটা নাও এটা লাগে আমাক এইটোৱে আমাৰ ৰাইজৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ আৰু মেডিকেল ব্যৱস্থাও এটাও লাগে মেডিকেল আমাৰ বহুত প্ৰব্লেম হয় ল'ৰা ছোৱালী স্কুল আৰু অসুবিধা হয় জ্বৰ চৰ হ'লে আমি বহুত দূৰলৈ যাব লাগিব আমি দীৰ্ঘদিনীয়া এনেকৈ আমি এই টুলুঙা নাৱৰ পৰা আমি পাৰ কৰি আহিছোঁ কিন্তু আজি চাওক আজি দীৰ্ঘদিন ধৰি কিনি এই টুলুঙা নাৱৰ পৰা ইমান ডাঙৰ ব্ৰহ্মপুত্ৰ এটা ডাঙৰ নদীত আজিলৈকে আমাক চৰকাৰে এটা বিহিত ব্যৱস্থা এটা কৰি দিয়া নাই চাওক ভুৱন ছাৰ আৰু আমাৰ মুখ্যমন্ত্ৰী আমাৰ ছাৰে আজি বহুত আমি কষ্টৰ মাজেদি ল'ৰা ছোৱালী স্কুলেৰে আমি পাৰ হৈ আহিছোঁ কিন্তু আজি চাওক জনা সমষ্টি আমাৰ বিধায়ক ইমান আলি ফদলি আৰু যিমানখিনি উন্নয়নমূলক কাম কৰি আছে কিন্তু আজি চাওক যে আজি আমাৰ সাধু ফাৰঘাটৰ বিষয়ে আজিলৈকে কোনো এটা ব্যৱস্থা এটা কৰি দিয়া নাই সেইটো কাৰণে আমি মুখ্যমন্ত্ৰী ছাৰক আমি অনুৰোধ কৰিছোঁ যে অতি সোনকালে আমাৰ এইটো সাধু ফাৰঘাটৰ বিষয়ে মেচিন এটা ব্যৱস্থা পাৰঘাটৰ কাৰণে ব্যৱস্থা এটা কৰি দিলে আমাৰ কাৰণে উপকৃত হ'ম সেইটো পাৰে আমাৰ কম বুলি ক'লে ৩০-৩৫টামান গাঁও আছে মিলন নগৰ চিত্ৰনগৰ মামৰ গাঁও আৰু গালিচাপৰি আনচিং আৰু মেচাকি চাপৰি আকৌ বৰখাগুৰি বহুতো কিবা গাঁও আছে ইয়াত আমি হাত নাৱেৰে আমি পাৰাপাৰ কৰি আছোঁ আজি চাওক আপোনালোকেও দেখিছে আপোনালোকৰ সংবাদ মাধ্যমৰ দ্বাৰাই দুৰ্ঘটনা এনেকৈ আগত এনেকৈ দুৰ্ঘটনা ঘটিছে কিন্তু এই 2 বছৰৰ ভিতৰত এনেকৈ দুৰ্ঘটনা এনেকৈ ঘটা নাই দেই কিন্তু আগে পিছে এনেকৈ ঘটনাটো ঘটিয়ে আছে এই নদীখনৰ নাম লালি চৰকাৰক মানে এনেকৈ আহ্বান কৰিছোঁ যে চৰকাৰে আমাৰ মুখ্যমন্ত্ৰী ছাৰে আৰু বিধায়ক আমাৰ ভুৱন ছাৰে অতি সোনকালে মেচিনৰ নাও এটা ব্যৱস্থা এটা কৰি দিলে আমাৰ কাৰণে ৰাইজৰ কাৰণে উপকৃত হ'ম আৰু